Hello everyone, welcome to the blog আৰু মই আজি প্ৰথমবাৰ এনেকৈ দূৰত যাব ওলাইছোঁ বাইকত আৰু যোৱাৰ লগতে আমাৰ ৰাস্তাটো দেখাই গৈ আছোঁ। এইটো আমাৰ মেইন ৰাস্তা, মানে যিটো ৰাস্তাৰে হৈ আমি নেশ্যনেল হাইৱেত লিংক কৰোঁ আৰু এইটো হৈছে আমাৰ নেশ্যনেল হাইৱে। আৰু এতিয়া 4 লেনৰ কাম চলি আছে, সেইকাৰণে একদম আমাৰ গছ থছ কাটি গ্ৰীনাৰী অলপ কমি গৈছে গোৱালপাৰাৰ। কি ক'ম আৰু, উপায়টো নাই, ৰাস্তা ভাল হ'ব পিছত। তাৰপিছত ফাইনেলি আমি আহি গ'লোঁ আমাৰ জেঠীৰ ঘৰত। ভালুকডুবিত আমাৰ জেঠীৰ ঘৰ আৰু এয়া আমাৰ মহাশয় ভাগৰত একদম লালকাল। তাৰপিছত আমাক চাহ দিলে, আমি চাহ খালোঁ আৰু চাহৰ লগত আছিল আমাৰ সকলোৰে ফেভৰেট পিকাজি ভুজিয়া আৰু চাহ তাহ খাই ল'লোঁ। তাৰপিছত এয়া ৰকি একদম ভুকি আছে, পিছত আমাৰ লগত মিলি গ'ল বাৰু। আৰু লাঞ্চত আছিলে মাছ চিকেন আৰু খাই দিলোঁ ধুনীয়াকৈ মজাকৈ। আৰু খাই তামোল পাণৰ জুতি। মই সাধাৰণতে তামোল পাণ নাখাওঁ, কিন্তু মাছ মাংস খালে মুখখন অলপ গোন্ধায়, সেইটো কাৰণে তামোল খাই দিলোঁ। আৰু তামোলখন সঁচাই ভাল লাগিছে খাই। তাৰপিছত আমি ওলাই আহিলোঁ, আহি আমি বিমানক মই এখন কাপোৰ দিব লগা আছিলে, এখন কাপোৰ দিলোঁ, তাৰে কাপোৰ আছিলে লৈছিলোঁ। আৰু তাৰপিছত আহি গ'লোঁ আমি ফাইনেলি বিশাল মেগা মাৰ্ট, কিয়নো ইয়াতে আছে বাই ওৱান গেট ওৱান ফ্ৰী। জিন্স লাগিবলৈ আমাৰ আলামালা ব্লগাৰক, সেইকাৰণে বাই ওৱান গেট ওৱান ফ্ৰী অফাৰতে লৈ ল'লোঁ জিন্স। আৰু বিলিং চিলিং হৈ গ'ল, এতিয়া আমাৰ পিংকুক লগ পালোঁ আৰু পিংকুৰ লগত কথা চথা পতা হৈ গ'ল আৰু আমি ঘৰলৈ উভতিলোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ব্লগ। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰো কৰি দিব। থেংক ইউ।